হেল্ল' এভৰিৱান, সকলোকে অন্য এটা শ্বৰ্ট ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱাতে গোসাঁইহঁতক ধুৱাই পখলাই উৰাই পিন্ধাই লৈ বহি আছে মা আৰু দেহি। সিহঁতে শুই থাকোঁতেই মই ব্ৰেকফাষ্টটো কৰি লওঁ। আজিকালি শুবলৈ সময় নাই। যেতিয়াই সিহঁতে শুই থাকে বা কোনোবাই লৈ থাকে তেতিয়াই নিজৰ কামবোৰ কৰোঁ। আৰু আনফালে এয়া আহি গ'ল আমাৰ ৰেখা আমাৰ ঘৰলৈ। তাই যিহেতু দুদিনৰ কাৰণে মৰিগাঁৱলৈ আহিছিলে, সেই গোসাঁইহঁতক চাওঁ বুলি আমাৰ ঘৰলৈ আহিলে। এইফালে কুলফি, তাই বহুতেই ব্যস্ত, বহুত লাজ কৰি আছে। কৈ আছিলোঁ যে কিবা এটা কোৱা মোৰ ভিডিঅ'ত, তাই নকয়, অলপ লাজ কৰি আছে। আৰু তাই হেনো ভাইটিহঁতক মৰম কৰি দিয়ে, সেইকাৰণে সিহঁত দুটাৰ ওচৰতে তাই বহি লৈছেহি। ৰেখাহঁত যোৱাৰ পিছতে আমিও ওলালোঁ এফালে যাবলৈ। আজিকালি যে নিজকে একেবাৰে সময় দিব নোৱাৰা হৈছোঁ। ওপৰতে যি পাওঁ তেনেকৈ উৰি পিন্ধি মুঠতে সময় বচাব লাগে, সেইটোৱে ভাবি থাকোঁ। আৰু সিহঁত দুটাৰ লগতে লাগি থাকোঁতে যায় একচুৱেলি টাইমবিলাক। আনফালে এয়া আমি গৈ আছোঁ আৰু আহি পাই গ'লোঁ মাহীহঁতৰ ঘৰলৈ। আহি পোৱাৰ লগতে দেউতী আৰু সৰু ব্যস্ত হৈ গ'ল সিহঁতক লৈ। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ।